চকুৰ তলৰ কলা দাগ এটো বহুতৰে সমস্যা বহুত ডাঙৰ সমস্যা চকুৰ তলত এই ডাৰ্ক সাৰ্কেল হোৱা কাৰণটো জানো আহক আপোনাৰ সাকে স্লিপ সাইকেলটো ভাল হোৱা নাই ৰাতি সাকে আপোনাৰ ভালকৈ টোপনি অহা নাই এটো বহুত দিনলৈকে যেতিয়া চলিব তেতিয়া আপোনাৰ চকুৰ তলৰ কলা দাগ দেখা যায় ডিহাইড্ৰেচন হলেও চকুৰ তলৰ কলা দাগ হয় যদি আপোনাৰ শৰীৰত পানী কম হৈছে তেতিয়া এটো কাৰণ হ'ব পাৰে বেছি ৰ'দত উলাব লগা হৈছে নেকি আপুনি তাৰ কাৰণেও এটো হ'ব protection নলুৱাকে ছাতি বা সানগ্লাস নলুৱাকে সানস্ক্ৰিন নলুৱাকে যদি আপুনি ৰ'দত উলাইছে তেতিয়া হলেও এই প্ৰবলেমটো আপোনাৰ হ'ব পাৰে আইৰন বা ভিটামিন সি কমি হলে আপোনাৰ শৰীৰত তেতিয়া এই চকুৰ তলৰ ডাৰ্ক সাৰ্কেল হোৱা দেখা যায় এটো এটা এজিং সাইন হ'ব পাৰে আপোনাৰ বয়স বহাৰ লগে লগে এটো হ'ব পাৰে কিছু মানুহৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত এটো নহয় বয়সত আমাৰ চকুৰ তলৰ গুৰিটো কলা পৰি যায় এলকহলো এটা ইয়াৰ কাৰণ হ'ব পাৰে যদি আপুনি বেছি এলকহল লয় তেতিয়া এটো কাৰণ হ'ব পাৰে আমাৰ চকুৰ তলৰ স্কিন খুব পাতল সফট আৰু সেনসিটিভ সেই কাৰণে ইয়াক প্ৰটেকশন দি ৰখাটো খুব জৰুৰী নহলে যদি আমি বাহিৰ ভিতৰ কৰি থাকো একো নলগোৱাকে সানগ্লাস নোহোৱাকৈ তেতিয়া হলে এই পাতল স্কিনখনত আমাৰ ৰিংকলো পৰে আৰু কলা দাগো হয় সো এটো কাৰণে যেতিয়া বাহিৰলৈ ওলাব তেতিয়া at least sunglass আৰু sunscreen use কৰিব চকুৰ তলৰ যি আমাৰ কলা দাগ হেতু আমাৰ বডিৰ ভিতৰৰ যেটো সিচুৱেশন হয় তাৰে ৰিফ্লেকশন আসলতে আমাৰ চকুৰ গুৰিত পৰে আৰু কেতিয়াবা এই প্ৰবলেমৰ কাৰণে আমাৰ কনফিডেন্ট লো হোৱা দেখা যায় ইয়াত কেইটামান ঘৰুৱা ৰিমেডি কম সেই ৰিমেডি কেটা আপোনালোকে যিকোনো এটা যেটো আপোনাৰ কাৰণে কনভিনিয়েন্ট হয় সেইটো এটা যিকোনো এটা ইউজ কৰিব পাৰে এই আটাই গিটা ৰিমেডি 100% নেচাৰেল আপুনি খুব সুন্দৰকে ইউজ কৰিব পাৰে ইয়াৰ কাৰণে আমাক ফাৰ্স্ট ইনগ্ৰেডিয়েন্টটো লাগিব হালধি বা টাৰ্মাৰিক ইয়াত এন্টি ইনফ্লেমেটৰী আৰু স্কিন ব্ৰাইটনিং প্ৰপাৰ্টিজ আছে 2 নম্বৰ ইনগ্ৰেডিয়েন্টটো লাগিব স্যান্ডেলউড পাউডাৰ বা চন্দন পাউডাৰ এটোৱে স্কিন কুলিং আৰু সুটিং এফেক্ট দিয়ে 3 নম্বৰ ইনগ্ৰেডিয়েন্টটো ইয়াত লাগিব সেফ্ৰন বা জাফৰানে আমাৰ স্কিনত এটা ৰেডিয়েন্ট লুক দিয়ে এতিয়া মই কৈছো প্ৰিপেয়াৰ কেনেকে কৰিব বস্তু কেটা হাফ টিস্পুন হালধি লব হালধি আমি যেটো খাও সেই হালধিটো নহয় সেই হালধিটো নলব স্কিনৰ কাৰণে বিশেষ এটা হালধি পোৱা যায় মই যিকিটা বস্তু কৈছো ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা আপোনালোকে চাই লব পাৰে আম্বা হালধি যেটো স্কিনৰ কাৰণে বিশেষকৈ হেতু হালধি লব হাফ টিস্পুন লব স্যান্ডেলউড পাউডাৰটো অকনমান গাখীৰত অকনমান মানে আপোনাৰ 4 টিস্পুন মান হ'ব লাগে 4 টিস্পুন গাখীৰত সেফ্ৰনৰ দুটা ষ্টিক লব মাত্ৰ দুটা ষ্টিক লৈ ভালকৈ গাখীৰখিনিত মিহলাই সেই গাখীৰখিনি চন্দন হালধি পাউডাৰটোত ভালকৈ মিহলাব অকমান ডাঠ পেষ্ট এটা কৰিব সেই পেষ্টটো মুখখন ভালকৈ আগতে ক্লিন কৰি লব ক্লিন কৰাৰ পিছত চকুৰ গুৰিত ভালকৈ লগাই থৈ দিব 10 বা 15 মিনিট লগাই থোৱাৰ পিছত মুখখন ভালকৈ ধুই দিব এই প্ৰসেছটোৱে আপোনাৰ ডাৰ্ক সাৰ্কেল যোৱাৰ লগতে চকুৰ তলত যি ফুলা ভাব থাকে সেই ভাবো আপোনাৰ কমাই দিব এটো 100% সেফ আৰু নেচাৰেল ৰেমেডি এটো খুব ভাল ৰিজাল্ট পাব কাৰণে আপুনি অল্টাৰনেট ডে ইউজ কৰিব পাৰে নহলে দুদিনৰ মুৰে মুৰে ইউজ কৰিব পাৰে তেতিয়া দেখিব আপোনাৰ 3 দিন মান যেতিয়া লগাব তেতিয়া দেখিব খুব ভাল এটা ৰিজাল্ট আপুনি আপোনাৰ দেখিবলৈ পাইছে সেকেন্ড ৰেমেডিটো আমাৰ কোল্ড কম্প্ৰেছন এই ৰেমেডি বহুত ইউজফুল যদি আপোনাৰ টোপনি কম হৈছে আৰু যদি আপুনি ভাগৰুৱা হৈ আছে তেতিয়াহলে এই ৰেমেডিটোৱে খুব আৰাম দিব আপোনাক কোল্ড কম্প্ৰেছনে চকুৰ তলৰ ব্লাড ভেসেলছবোৰক ডাইলেট কৰি ইনষ্টেন্ট ৰিজাল্ট দিয়ে আৰু হে চকুৰ তলৰ অংশ ব্ৰাইট কৰি তোলে এটোৱে চকুৰ তলৰ ফুলা ভাব নাইকিয়া কৰে আৰু হে অংশৰ স্কিন ৰিফ্ৰেছ কৰি দিয়ে এটুকুৰা বৰফ লৈ হে বৰফ টুকুৰা টিস্যু পেপাৰ বা পাতল ৰুমাল এখনেৰে মেৰিয়াই পেলাই চকুৰ তলৰ অংশ লাহে লাহে মেসাজ কৰিব এটোৱে আপোনাক খুব আৰাম দিয়াৰ লগে লগে গোটে প্ৰবলেমবোৰ আপোনাৰ দূৰ হ'ব আৰু এটা কাম কৰিব পাৰে তিয়হ পাতলকে যে স্লাইস কৰি তিয়হ কাটি থব ফ্ৰিজত থব একদম ফ্ৰিজাৰত থব হেতু একদম বৰফ হৈ যাবলৈ দিব তাৰ পিছত আপুনি শুই পেলাই বা বহি পেলাই আৰাম কৰি চকুৰ তলত তিয়হ দুটুকুৰা থৈ দিব আপুনি 4 পিস তিয়হ লব 2 পিস হে 2 পিস যেতিয়া আপোনাৰ কোন গৰম হৈ যাব নেক্সট ফ্ৰিজৰ পৰা উলিয়াই আকৌ লব তেনেকৈ অলপ সময় কৰিলে আপুনি দেখিব বহুতখিনি আপুনি ফ্ৰী হৈ যাব তিয়হত এন্টিঅক্সিডেন্ট থকাৰ কাৰণে ডাৰ্ক সাৰ্কেল ক্লিয়াৰ কৰে চকুৰ পাফিনেছ কম কৰে চকুক ঠাণ্ডা আৰু আৰাম দিয়ে ব্লাড সাৰ্কুলেশন ইমপ্ৰুভ কৰে ট্যানিং কম কৰে
এই প্ৰসেস যদি বহু দিনলৈকে ইউজ কৰে লাহে লাহে ফাইন লাইন্স বোৰ নোহোৱা কৰে সো এই দুটা প্ৰসেসত কোল্ড কম্প্ৰেছন ল'ব পাৰে আৰু এটা প্ৰসেসত কোল্ড কম্প্ৰেছন ল'ব পাৰে হেতু হৈছে টি বেগ তেনেকে অকমান পানীত লৈ পেলাই ফ্ৰিজত থৈ দিব খুব বেছি ঠাণ্ডা হৈ গলে হে টি বেগ এটা চকুৰ গুৰিত লগাই পেলাই অলপ সময় থৈ দিব অলপ সময় থোৱাৰ পিছত আকৌ হেগিটা চেঞ্জ কৰি লব আকৌ বেলেগ নতুনকে দুটা লগাব তেনেকে যদি অলপ দেৰি লগায় হেতু আপুনি খুব ভাল পাব যদি আপুনি এই প্ৰসেসটো মৰ্নিং কৰে খুবেই ভাল পাব চকু ফুলা ভাবু কমিব কলা দাগবোৰ আপোনাৰ কম দেখা যাব এদিনতেটো কম নহব কিন্তু এটো প্ৰসেস আপুনি অকমান সময় লৈ পেলাই কৰিব লাগিব থাৰ্ড প্ৰসেসটো কও এটো যেটো থাৰ্ড প্ৰসেস এতিয়া কম মই এটুত এনেকুৱা এনজাইম আছে যিটোৱে আপোনাৰ ডাৰ্ক সাৰ্কুল কম কৰাত বহুত সহায় কৰিব ইয়াত আৰু আছে ভিটামিন সি পটাছিয়াম আইৰন স্টাৰ্চ এক্টিভ এনজাইম এটো আপোনাৰ চকুৰ তলৰ ডাৰ্ক সাৰ্কুল পাফিনেছ আৰু চকুৰ তলৰ ৰিংকলস ভাল কৰিব এই ইনগ্ৰেডিয়েন্টটো হৈছে আলু সহজতে পোৱা আপোনাৰ কিচেনত থকা আলু স্লাইস কৰি পেলাই ফ্ৰিজত থব তাৰ পৰা দুটা স্লাইস লৈ পেলাই যেনেকে তিয়হ ইউজ কৰিছে তেনেকে ইউজ কৰিব আৰু নহলে এটা বেটাৰ ৰিজাল্টৰ কাৰণে আলুখিনি গ্ৰাইন্ড কৰি লব গ্ৰাইন্ড কৰি তাৰ জুসটো ভালকে উলিয়াই লব লৈ পেলাই দুখন কটন পেড লব লৈ পেলাই আলুৰ জুসত হেখিনি ডিপ কৰিব কৰি পেলাই মুখখন অবিয়াসলি আগতে সাফা কৰি লব আলুৰ ৰসত ভিজুৱা পেড গিটা দুইটা চকুত থৈ পেলাই আপুনি শুই থাকিব এই প্ৰসেসটো 7 দিনলৈকে যদি ৰেগুলাৰ আপুনি ইউজ কৰে তেতিয়াহলে একদম মেজিক্যাল ৰিজাল্ট দেখিবলৈ পাব ইয়াৰ পৰা আৰু এটা ভাল প্ৰসেস হেতু হৈছে ৰাতি শুবৰ সময়ত ভালকে মুখখন সাফা কৰি বেসনৰে মুখখন ভালকৈ সাফা কৰি পেলাই অইল মাসাজ স্কিনখনত অইল মাসাজ কৰাটো খুবেই জৰুৰী গুটে মুখখন মাসাজ কৰাটো খুব জৰুৰী চকুৰ চাৰিওফালৰ অংশত খুব ভালকে লাহে লাহে মাসাজ কৰিব সাৰ্কুলাৰ মোচনত তাৰ পিছত গুটে মুখখনত মাসাজ কৰি পেলাই ৰাতি শুব এটো এটা খুব দৰকাৰী কথা ৰাতি অইল মাসাজ কৰাটো যিকোনো এটা তেল আপুনি লব পাৰে আমন্ড অইলটো লব পাৰে নহলে কোকোনাট অইল লব পাৰে নহলে মই আগৰ ভিডিঅত কৈছিলো কুমকুমাদি ফেস অইল হেতু লব পাৰে যোনটো আপোনাৰ কাৰণে কনভিনিয়েন্ট হয় হেতু আপুনি তেল লব আৰু মাসাজ কৰি পেলাই লগে লগে বেডত না যাব 5 মিনিট 10 মিনিট মান আপুনি বেডত যোৱাৰ আগতে মাসাজ কৰি লব যিখিনি মই ৰিমেডি আপোনালোকক আজি কলো সেই ৰিমেডি কেটা একেবাৰে 100% নেচাৰেল যেহেতু সো ৰিজাল্ট পাবলৈ আপোনালোকে এদিন দুদিন এটা ৰিজাল্ট আশা নকৰিব ৰিজাল্ট পাবলৈ অকমান ডিউৰেচনলকে আপোনালোকে এই কামখিনি কৰিব লাগিব এখিনি যেতিয়া ফলো কৰিব ধুনিয়াকে অলপ দিনলৈকে যেতিয়া কৰিব 100% ৰিজাল্ট আপোনালোকে পাব আৰু যেতিয়া ৰিজাল্ট পাব তেতিয়ালে এই এফেক্টটো বহুত দিনলৈকে গুড এফেক্টটো আপোনাৰ স্কিনত দেখিবলৈ পাব আন্ডাৰ আই ডাৰ্ক সাৰ্কুলৰ কাৰণে এটা খুব ভাল লোশন আছে সেই লোশনটো আপোনালোকে ইউজ কৰিব পাৰে মই ডেসক্ৰিপচনত গুটেবোৰে লিংক দি দিম বাহিৰলে উলাই যোৱাৰ আগতে সদায় সানস্ক্ৰিন ইউজ কৰিব আৰু সানগ্লাস ইউজ কৰিব যদি আপুনি খুজ কাঢ়ি যায় তেতিয়ালে ছাতি ইউজ কৰিব এইখিনি প্ৰটেকচন আপুনি লব লাগিব কাৰণ চকুৰ তলৰ স্কিনখন আমাৰ খুব বেছি সেনসিটিভ খুব ফুনকালে ইয়াত বেড এফেক্টটো দেখা যায় তো সাৱধানেৰে এইখিনি কাম কৰিলে খুব ভাল পাব খুব ভাল ৰিজাল্ট পাব বেছিকে কষ্ট কৰিলেও বেছিকে ভাগৰুৱা ফিল কৰিলেও আমাৰ চকুৰ তলৰ অংশ কেতিয়াবা কলা হ'ব পাৰে হেতু কাৰণে যেতিয়া আপুনি খুব কাম কৰি থাকিব যেতিয়া খুব ভাগৰ অনুভৱ কৰিব আপুনি ওয়াশৰুমত গৈ পেলাই আপুনি ভালকে চকুত পানী মৰাটো জৰুৰী আৰু মই আগতেও কৈছিলো সাকে চকুত যেতিয়া পানী মাৰিব মুখত খুব বেছিকে পানী ভৰাই লব মুখখন ফুলাই পেলাই আপুনি ৰাখিব এইটো হিচাপত মুখখন ফুলাব আৰু চকুত পানী মাৰিব আৰু চকুত যেতিয়া পানী মাৰিব খুব জোৰত পানী নামাৰিব লাহে লাহে চকুত পানী মাৰিব বেছি জোৰত যদি আপুনি চকুত পানী মাৰে আমাৰ আই বল গিটা বগা অংশখিনিত ইয়েলো লেয়াৰ এটা পৰি যাব পাৰে তো হেতু কাৰণে আপুনি চকুত পানী মাৰতে লাহে লাহে পানী মাৰিব খুব পানী মাৰিলেও আপুনি খুব আৰাম পাব এই প্ৰবলেমৰ পৰা আপুনি ফ্ৰী হ'ব ষ্ট্ৰেছ চিন্তা এইবিলাকৰ কাৰণে আমাৰ টোপনি নহয় হয় আৰু তাৰ কাৰণে ডাৰ্ক সাৰ্কুলাৰ প্ৰবলেম হয় এইবিলাকৰ কাৰণে মেডিটেশন কৰাটো কৰিব মানুহক বেয়া পাই থাকিলে মানুহৰ ওপৰত খং উঠি থাকিলে আমাৰ কামৰ ষ্ট্ৰেছ বেছি হলে যিকোনো কাৰণত খুব কুল হৈ থাকিব কুল ডাউন হৈ থাকিব শান্তিত থাকিব লাইফটো খুব সুন্দৰ খুব ধুনিয়াকে থাকিব মানুহৰ ওপৰত খং কৰি পেলাই নিজকে অনিষ্ট নকৰিব মানুহৰ ওপৰত খং কৰিলে সেই মানুহৰ একো নহয় অনিষ্টটো আপোনাৰ নিজৰহে হয় নিজৰ মনটো শান্ত ৰাখিব সদায় হ্যাপি হৈ থাকিব মন নগলেও মুখত এটা মিছিকে হাঁহি ৰাখিবচোন বহুত প্ৰবলেমৰ পৰা আপুনি ফ্ৰী হৈ যাব তেতিয়া সকলোকে মৰমৰ চকুৰে চাব নিজৰ যত্ন লব হ্যাপি আৰু হেলদি হৈ থাকক
মোৰ শুভেচ্ছা থাকিল।